আসামলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত বিশ্বৰ বিভিন্ন দেশে কোন কোন তাৰিখত স্বাধীনতা দিৱস পালন কৰে সেই বিষয়ে উল্লেখ কৰা হ'ল। ভাৰতে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। পাকিস্তানে 14 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। 1947 চনৰ 14 আগষ্টত পাকিস্তান ভাৰতৰ পৰা বিভক্ত হয় আৰু উক্ত দিনটোতে পাকিস্তানে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। বাংলাদেশে স্বাধীনতা দিৱস পালন কৰে 26 মাৰ্চত। 1971 চনৰ 26 মাৰ্চত বাংলাদেশ পাকিস্তানৰ পৰা মুক্ত হৈ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। শ্ৰীলংকাই স্বাধীনতা দিৱস পালন কৰে 4 ফেব্ৰুৱাৰীত। 1948 চনৰ 4 ফেব্ৰুৱাৰীত শ্ৰীলংকাই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। ম্যানমাৰে স্বাধীনতা দিৱস পালন কৰে 4 জানুৱাৰীত। 1948 চনৰ 4 জানুৱাৰীত ম্যানমাৰে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। আফগানিস্তানে স্বাধীনতা দিৱস পালন কৰে 19 আগষ্টত। 1919 চনৰ 19 আগষ্টত আফগানিস্তানে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। ইৰাকে স্বাধীনতা দিৱস পালন কৰে 3 অক্টোবৰত। 1932 চনৰ 3 অক্টোবৰত ইৰাকে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। দক্ষিণ আফ্ৰিকাই 27 এপ্ৰিল দিনটোত নেশ্যনেল ফ্ৰীডম ডে হিচাপে পালন কৰে। 1994 চনৰ 27 এপ্ৰিলত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ কাৰণে বৰ্ণ বৈষম্য নীতিক সমাপ্ত কৰি গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। মালয়েছিয়াই স্বাধীনতা দিৱস পালন কৰে 31 আগষ্টত। 1957 চনৰ 31 আগষ্টত মালয়েছিয়াই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। কিৰ্গিস্তানে 31 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। 1991 চনৰ 31 আগষ্ট তাৰিখে কিৰ্গিস্তানে USSR অৰ্থাৎ ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন হৈ নিজকে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। উজবেকিস্তানে স্বাধীনতা দিৱস পালন কৰে 1 ছেপ্টেম্বৰত। 1991 চনৰ 31 আগষ্টত উজবেকিস্তানে USSR পৰা মুক্ত হৈ নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। তাজিকিস্তানে স্বাধীনতা দিৱস পালন কৰে 9 ছেপ্টেম্বৰত। 1991 চনৰ 9 ছেপ্টেম্বৰত তাজিকিস্তানে USSR পৰা মুক্ত হৈ নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। তুৰ্কমেনিস্তানে স্বাধীনতা দিৱস পালন কৰে 27 ছেপ্টেম্বৰত। 1991 চনৰ 27 অক্টোবৰত তুৰ্কমেনিস্তান USSR পৰা মুক্ত হৈ নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। অৱশ্যে পাছত তুৰ্কমেনিস্তান চৰকাৰে 27 অক্টোবৰৰ সলনি 27 ছেপ্টেম্বৰতহে স্বাধীনতা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাজাখস্তানে স্বাধীনতা দিৱস পালন কৰে 16 ডিচেম্বৰত। 1991 চনৰ 16 ডিচেম্বৰত কাজাখস্তান USSR পৰা মুক্ত হৈ নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। ইউক্ৰেইনে স্বাধীনতা দিৱস পালন কৰে 24 আগষ্টত। 1991 চনৰ 24 আগষ্টত ইউক্ৰেইনে USSR পৰা মুক্ত হৈ নিজকে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। পোলেণ্ডে স্বাধীনতা দিৱস পালন কৰে 11 নৱেম্বৰত। 1918 চনৰ 11 নৱেম্বৰত পোলেণ্ড, জাৰ্মানী, অষ্ট্ৰো-হাংগেৰিয়ান আৰু ৰাছিয়ান এম্পায়াৰৰ পৰা মুক্ত হৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠন হয়। দক্ষিণ কোৰিয়াই 15 আগষ্ট দিনটোত নেশ্যনেল লিবাৰেশ্যন ডে হিচাপে পালন কৰে। 1945 চনৰ 15 আগষ্টত কোৰিয়া জাপান শাসনৰ পৰা স্বাধীন হয়। উত্তৰ কোৰিয়াও 15 আগষ্ট দিনটোত নেশ্যনেল লিবাৰেশ্যন ডে হিচাপে পালন কৰে। 1945 চনৰ 15 আগষ্টত কোৰিয়া জাপান শাসনৰ পৰা স্বাধীন হয়। দক্ষিণ চুডানে 9 জুলাই দিনটোত স্বাধীনতা দিৱস পালন কৰে। 2011 চনৰ 9 জুলাইত দক্ষিণ চুডান অৰ্থাৎ চাউথ চুডানৰ পৰা স্বাধীন হৈ এখন নতুন ৰাষ্ট্ৰ হিচাপে গঠিত হয়। পূব টিমৰ বা ইষ্ট টিমৰে 28 নৱেম্বৰ দিনটোত স্বাধীনতা দিৱস পালন কৰে। 1975 চনৰ 28 নৱেম্বৰত ইষ্ট টিমৰে পৰ্তুগাল শাসনৰ পৰা স্বাধীনতা লাভ কৰে। ক্ৰ'ৱেছিয়াই 25 জুন তাৰিখে স্বাধীনতা দিৱস পালন কৰে। 1991 চনৰ 25 জুনত ক্ৰ'ৱেছিয়াই SFR ইউগোস্লাভিয়াৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠিত হয়। আৰ্মেনিয়াই 21 ছেপ্টেম্বৰ দিনটোত স্বাধীনতা দিৱস পালন কৰে। 1991 চনৰ 21 ছেপ্টেম্বৰতে আৰ্মেনিয়াৰ জনসাধাৰণে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা বিচাৰি ৰেফাৰেণ্ডামত চহী কৰে। নামিবিয়া 21 মাৰ্চৰ দিনটোত স্বাধীনতা দিৱস পালন কৰে। 1990 চনৰ 21 মাৰ্চৰ দিনটোতে নামিবিয়াই দক্ষিণ আফ্ৰিকাৰ শাসনৰ পৰা মুক্তি লাভ কৰে। USA স্বাধীনতা দিৱস পালন কৰে 4 জুলাই দিনটোত। 1774 চনৰ 4 জুলাইত US ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। আলজেৰিয়াই স্বাধীনতা দিৱস পালন কৰে 5 জুলাইত। 1962 চনৰ 5 জুলাইত আলজেৰিয়াই ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীন বুলি নিজকে ঘোষণা কৰে। বলিভিয়াই স্বাধীনতা দিৱস পালন কৰে 6 আগষ্টত। 1825 চনৰ 6 আগষ্টত বলিভিয়াই স্পেইনৰ শাসনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে। ব্ৰাজিলে স্বাধীনতা দিৱস পালন কৰে 7 ছেপ্টেম্বৰত। 1822 চনৰ 7 ছেপ্টেম্বৰত ব্ৰাজিলে পৰ্তুগীজ শাসনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে। ফিনলেণ্ডে স্বাধীনতা দিৱস পালন কৰে 6 ডিচেম্বৰত। 1917 চনৰ 6 ডিচেম্বৰত ফিনলেণ্ডে ৰাছিয়ান সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে। ঘানাই স্বাধীনতা দিৱস পালন কৰে 6 মাৰ্চত। 1957 চনৰ 6 মাৰ্চত ঘানাই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। ইণ্ডোনেছিয়াই স্বাধীনতা দিৱস পালন কৰে 17 আগষ্টত।
1945 চনৰ 17 আগষ্টত ইণ্ডোনেছিয়াই জাপানৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল লিবিয়াই স্বাধীনতা দিৱস পালন কৰে 24 ডিচেম্বৰত 1951 চনৰ 24 ডিচেম্বৰত লিবিয়াই ইটালী শাসনৰ পৰা স্বাধীনতা লাভ কৰে মাডাগাস্কাৰে স্বাধীনতা দিৱস পালন কৰে 26 জুনত 1960 চনৰ 26 জুনত মাডাগাস্কাৰ ফ্ৰান্সৰ শাসনৰ পৰা মুক্তি লাভ কৰে মালিয়ে 22 ছেপ্টেম্বৰ দিনটোত স্বাধীনতা দিৱস পালন কৰে 1960 চনৰ 22 ছেপ্টেম্বৰত মালিয়ে ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীন হৈ নিজকে দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপাব্লিক অফ মালি হিচাপে ঘোষণা কৰে নাইজেৰিয়াই 1 অক্টোবৰ দিনটোত নেশ্যনেল ডে হিচাপে পালন কৰে 1960 চনৰ 1 অক্টোবৰত নাইজেৰিয়াই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল সেনেগালে 4 এপ্ৰিল দিনটোত স্বাধীনতা দিৱস হিচাপে পালন কৰে 1960 চনৰ 4 এপ্ৰিলত সেনেগালে ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল উগাণ্ডাই 9 অক্টোবৰত স্বাধীনতা দিৱস পালন কৰে 1962 চনৰ 9 অক্টোবৰত উগাণ্ডাই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল জিম্বাবুৱে 18 এপ্ৰিল দিনটোত স্বাধীনতা দিৱস পালন কৰে 1980 চনৰ 18 এপ্ৰিলত জিম্বাবুৱে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ